নমস্কাৰ, মই নটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আমাৰো ভাল। এতিয়া ৰাতিপুৱা 6টা নাই বজা দেই। এতিয়া বাদুলো ধুই মেলি আজৰি হ'ল। বাহিৰতে মানে অলপমান বহিছোঁ আৰু মানে কি গাড়ী বা ৰাত নাই, চিঞৰ বাখৰ নাই, একদম ঠাণ্ডা পৰিৱেশ হৈ আছে। আৰু এই ঠাণ্ডা পৰিৱেশত মানে অকণমান মানে মই বহিবলৈ ভাল পাওঁ দেই। যিমান নহওক, যিমান মানে চিন্তাত থাকোঁ, যিমান হেৰিয়াত থাকোঁ, ঠাণ্ডা পৰিৱেশত অলপ মই যদি বহোঁ একদম মানে মনটো ফ্ৰেছ লাগে। তাৰপিছতে এতিয়া সেই তাকে বহি আছোঁ আৰু দিনটো আজি কি দেখাব পাৰোঁ আপোনালোকে তাকে চাই যাব। যদি মোৰ ভিডিঅ'সমূহ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰিবলৈ একেবাৰে নাপাহৰিব। ছোৱালীজনী মানে খোজকাঢ়ি দৌৰিছে, এনেকুৱা স্পীডত দৌৰিছে কমকৈ স্পীডত দৌৰিছে। কিন্তু সৰু ল'ৰা ছোৱালী খোজকাঢ়ে, আমাৰ ছোৱালী আকৌ শুয়ে আছে। উপায় নাই, যিহেতু আজি স্কুলো যাব। তাৰপিছতে সেয়া শুই আছে। জোগাই দিমগৈ, তাকে সময় হৈছে যে জোগাই দিমগৈ। সেয়া বাৰু দিনটো আজি কি দেখাব আপোনালোকে তাকে চাই যাব। আৰু এতিয়া ইয়াত টিফিনত দিবৰ কাৰণে পকৰি বনাই আছোঁ, লগতে এইপিনে আকৌ ভাতো ৰান্ধি আছোঁ, সিহঁতি খাই যাবৰ কাৰণে। সৰু বেটিকে ভাত খাবলৈ দিছোঁ, ডিম এটা অমলেট কৰি দিছোঁ, লগতে গৰম ভাত আৰু কোমোৰা দালি। আৰু এতিয়া জুচ নহয় দেই, ঠাণ্ডা পানীহে। কালি তাই মানে স্কুল পাওঁতে খাইছিলে, এতিয়া ঠাণ্ডা পানী অকণ ভৰাই লৈছে ভাত লগত খাবলৈ। হয় নাই শুনো? স্কুল যাবা নাই কলিজা? যাম বুলি কোৱা আকৌ, বুলি নকয় নহয়, যাম বুলি কোৱা। স্কুলৰ লগৰ ছোৱালীয়ে মাৰে নি? নামাৰে? স্কুলত ভালকৈ পঢ়িবা দেই। আৰু বাইক বা স্কুললৈ গ'ল, এতিয়া তাইক ইয়াত থৈ আহিলোঁগৈ। তাৰপিছতে ৰাতিপুৱা ইয়াত গৰম গৰম ভাত, যিহেতু সোনকালে আজি ভাতকেইটা বনাই দিছোঁ। আৰু ভেন্দি কাটিবলৈ আছেই, দালিয়ে মানে ভাতেহে বনাইছোঁ। তাৰপিছতে ভেন্দি কাটোঁ, মানে এই থৈ আহি ভাজিকণ কৰিমহি আৰু। তাৰপিছত আকৌ এওঁৰ পৰা আহি পাবহি, তেওঁকো খুৱাই বোৱাই পঠিয়াব লাগিব। দিছোঁ দে হা। তাৰপিছত এয়া চকীত কাপোৰ কেইটামান আছে, সেইকেইটাও মানে আহিহে সামৰিম। এতিয়া সময় নহ'বগৈ যিহেতু। আৰু এতিয়া এই বিচনাখন পাৰিবলগীয়া আছে, তাকে বিচনাখন পাৰোঁ। ৰাতিপুৱা মানে ইমান ব্যস্ত হয় নাই এইবিলাক, যিহেতু আৰু সৰু বেটি মানে শুই উঠাও দেৰি হয় যেন, সেইকাৰণে সেয়া থাকি যায়গৈ। তাৰপিছত এতিয়া ৰন্ধা বঢ়াকেইটা কৰিলোঁ, কৰি লৈ তাকে এতিয়া বিচনাখন পাৰোঁ। উপায় নাই, অকলে অকলে যিহেতু সকলোবোৰ কৰিব লাগে। আৰু ডাঙৰ মানে ইমান এতিয়া কৰিব পৰা হোৱাগৈ নাই। আৰু তাই বাৰু স্কুল যেতিয়া বন্ধ থাকে তেতিয়া তাই কৈ মেলি দিয়ে। তাৰপিছতে এতিয়াতো স্কুল যিহেতু খোলা আছে ন, কেনেকৈনো বা কৰিবলৈ দিওঁ। তাইও টাইম নহয়গৈ বেছিজনী। সেয়া মানে 7টা বজাৰ আগতে ৰেডি হৈয়ে, তাৰপিছত ৰেডি হৈ 7:15 মানত আকৌ গাড়ী আহি, তাৰপিছতে তাইকে পঠিয়ালোঁ। মই এতিয়া এয়া লাহে ধীৰে যিকেইটা পাৰোঁ আৰু টাইমলৈকে কৰোঁ। তাৰপিছত আৰু এই থৈ আহি পিনে আকৌ কৰিমহি আৰু তেনেকুৱা। আৰু এইপিনে এয়া সৰু বেটিক থ'বৰ কাৰণে আহিলোঁ। মই মানে অৱস্থা কাঢ়িলৈ গৈছিলোঁ, যেনে তেনে মানে ৰখি আছোঁ। আৰু এতিয়া সৰু বেটি তাই সেই স্কুল আহিছে, লগৰজনী অহা নাই কাৰণে এয়া অকণমান মন চন মাৰি ৰখি আছে। আজি সেই স্কুলতে ৰখি দিলোঁ মানে গাটো অকণমান ঠিক নাছিলে যিহেতু, সেইকাৰণে স্কুলতে ৰখি দিলোঁ। সময়বিলাক বৰ ফটো কিনি গ'ল। ফাৰ্ষ্টে ইয়াত হাতলৈ কিবা এটা ইয়াৰ বৰদা দোকান পাবলৈ লৈ এখন হৈছে বৰদা দোকান। কি ক'ম মানে, মোৰ ইমান মাথা ঘূৰণি, উপায় নাইকিয়া হৈছে। তাৰপিছতে মৰমক আনিবলৈ যাওঁতে মই ৰাতিপুৱাৰ পৰা মানে গা জোৰত কাম কৰি আছোঁ। আজি কেইদিনমানৰ পৰা গাটো মানে ইমান গৰম নিচিনা, মোৰ জোৰেনে যায় নিচিনা লাগি আছিলে। তাৰপিছতে ইমান কাণ খাৰ নিদিওঁ আৰু। তাৰপিছতে আজি সেয়া এনেকৈ থাকোঁতে ভাল হ'লগৈ। তাৰপিছতে আজি ৰাতিপুৱাৰ পৰা মানে ইমান মাথা ঘূৰাইছে, গাটো দুৰ্বল কথা লাগিছে। তাৰপিছতে ইমান মাথা ঘূৰণি। তাৰপিছত সেই তেনেকৈ গাবলৈ এতিয়া কাম বন কৰি মেলি শুইছোঁ আৰু। তাৰপিছত এতিয়া ভাবিছোঁ ভাতকেইটামান খাই লৈ অকণমান শুই দিম। তাতে এইকেইদিন ৰাতিটো মানে একদম পৰহি যোৱা ৰাতি শুইছোঁ 12:30 বজাত, আজি যোৱা ৰাতি শুইছোঁ তোমাৰ 12টা বজাত। কি হয় মানে, এওঁটো বাৰু নাইট ডিউটিয়ে থাকে, এওঁ সপ্তাহটোত কেইদিনমানহে পৰে বাৰু। আজিৰ পৰা নাই আকৌ নাইট ডিউটিয়ে। তাৰপিছতে হেৰিও সেই তেনেকৈ আকৌ এই ডাঙৰ দেহাকো অকণ মানে দেৰিলৈকে পঢ়াবলগীয়া হৈছে। মই নাখাওঁ বেটি, তুমি ভাতকেইটামান খাই লোৱা। তাৰপিছতে তেনেকৈ তাৰপিছতে এতিয়া সেই তেনেকৈ থাকোঁতে মানে টোপনি ক্ষতিও হৈছে, আৰু গাটো মানে ভিতৰি অকণমান গৰম নিচিনা লাগি আছিলে। এতিয়া আজি অকণমান একদম মাথা ঘূৰণি, থাকিব পৰা নাই। স্কুললৈ মানে এক নিওঁতেও এই ভিক্স অলপমান সানি গৈছোঁ। আৰু যিহেতু তেল সানিলেও মানে মোৰ কি হয়, এই জ্বৰ উঠা মানুহৰ গতে লাগে। তেল সানি যোৱা নাই আৰু। পৰহিলৈ পৰা সৰু বেটি ভাগৰ গৰম বন্ধ দিব। তাৰপিছত একদম তেল সানি নিজকে অকণমান মানে আপডাল কৰিব লাগিব দেই। বিশেষকৈ মানে ইহঁতৰ কিবা এটা হ'লেও চিন্তা, মোৰ নিজৰ কিবা এটা হ'লেও চিন্তা। নিজৰ কিবা এটা হ'লে মানে বিচনাত পৰি থাকিবতো নোৱাৰোৱেই, আকৌ তেনেকৈ আৰু পৰি থাকিবলগীয়া হয়, বহুত চিন্তা।
কম কি অকলখীয়া মানুহ হ'লে বহুত দিগদাৰ। তাৰপিছতে এতিয়া ভাত কেইটামান খাই আছোঁ। তাৰপিছত ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাইকিয়া, মানে খাবলৈ মন যোৱা নাই। মাছ এপিচ আছিলে, তাকে গুড়ি ভাজি কৰি পিনে ভোট জলকীয়া অকণমান দি দিছোঁ, নেমু অকণ চেপি খৰিচা অকণমান দি পিনে তেনেকৈ বনাইছোঁ। মানে বেলেগ একো খাবলৈ মন যোৱা নাই, অকণমান জ্বলা টাইপত তেনেকৈ কৰি খাবলৈ মন গৈছে, তেনেকৈ কৰি লৈছোঁ। আৰু এইপিনে এয়া বাহিৰতে বহি আছোঁ। এয়া মৰমৰ কি হৈছে দেখিছেনে? মানে দাঁত বিষাইছে, এই গুৰি দাঁত মানে পোকে খাই আছে দেই। মানে পোকে খোৱা নাই, প্ৰথমতে খাই ধৰিলে, খাই ধৰি পিনি এতিয়া মানে হেৰি বিষাইছে। পোকে নাই খোৱাগৈ নেকি, খাইহে ধৰিছে, মানে এডোখৰ এখাই গৈছে খাই ধৰি এতিয়া খোৱা বস্তু লাগিলত মানে বিষাইছে। এতিয়া গৰম পানী নিমখে হেৰি কৰি দিছোঁ, কুহুমীয়া কৰি পিনে দিছোঁ, তাকে কুলু কুলু কৰি আছে। আৰু এইপিনে এয়া চিমচিমকৈ বৰষুণ অকণমান দিছিলে দেই, এতিয়া নাই এনেই আৰু অকণমান দিছিলে। আৰু আজি যে মোৰ মাথা বিষত একো কৰিব নোৱাৰিলোঁ। এতিয়া দেখিছে নাই, এইজনে দুপৰীয়া ভাতকেইটা খাবলৈ আহোঁতে 3টা বজাত আহিছিলে নেকি, আহি পিনে এইকেইটা কাপোৰ তেওঁ ৰাতিপুৱাই মানে তেওঁ চাৰ্ফত দি দিলে। চাৰ্ফত দিলত মানে মই ধুবই নোৱাৰিলোঁ, মানে মই তললৈ মূৰেই কৰিব পৰা নাই। এতিয়া অকণমান মানে ভাল পালতে উঠি আহিছোঁ। তেওঁ সেই ভাতকেইটা খাবলৈ আহোঁতে মানে ধুই পখালি বালিখিনতে থৈ গ'ল। তাৰপিছত মই অলপ আগতে মেলি দিছোঁহে, উপায় নাই মানে। আনকালে বাৰু তেনেকৈ চাৰ্ফত দি গ'লে মই ধুই মেলি দিওঁ। আজি মানে মোৰ ইমানেই মানে মোৰ গা বেয়া, মই কম কি একদম মানে উপায় নাইকিয়া। আৰু এইপিনে আমাৰ সৰু ছোৱালীজনীয়ে স্মল লেটাৰ লিখিছে চক। মই বোলো স্কুলত এতিয়া শিকোৱা নাই, এতিয়া বৰ্তমান বোলো তুমি কেপিটেল লেটাৰকেইটাকে কমপ্লিট কৰাচোন। তাৰপিছতে এতিয়া নাই বোলে, মই চেষ্টা কৰোঁ। এতিয়া এই চাই লিখি আছে। এইটো কি লিখিছিলে গম পাই? এইটো লিখিছিলে হেৰি এম লিখিছিলে, আৰু এইটো বাৰু মই হাতত ধৰা লিখা দিছিলোঁ দেই, শিক নাই হোৱা এইটো। তাৰপিছতে এছটো মই লিখাই দিছিলোঁ তেনেকৈ। এতিয়া আৰু সেইপিনে বাৰু ডাঙৰ দেহাই পঢ়ি আছে। মই যে এতিয়া ৰাতি সাঁজ কেইটা বাজিবলৈ হ'ল, 7:30 বাজিবলৈ হ'ল, ৰাতি সাঁজ বনোৱাগৈ নাইকিয়া। আৰু এইপিনে আমাৰ মৰমক চক ইমান ধুনীয়া চশমা এযোৰ পিন্ধিছে, হাতত ঘড়ীটো তুমি কেতিয়া কিনিলা? পূজা শিৱৰাত্ৰিত। বা চশমাযোৰ কিনি ভাল লাগিছে। এই মানে স্কুল যাবৰ কাৰণে যেতিয়া টাইমত চকু প্ৰব্লেম হৈছিলে যেন, সেই ইনফেকশ্যন হৈছিলে, তাৰপিছত চশমা এযোৰ পিন্ধা দেখিছিলে চাগে দেই আপোনালোকে, গ্লাছখন এৰুৱালে এতিয়া এইয়া ভাল লাগিছে, কিন্তু ফ্ৰেমটো পিন্ধি আছে এতিয়া ভাল লাগিছে। তাৰপিছত এইযোৰ হেৰি হ'লত আকৌ সিযোৰ সেই ছানগ্লাছযোৰ কিনি দিছিলোঁ, সেইযোৰকে এতিয়া পিন্ধি যায় আৰু। তাৰপিছত পিন্ধাই নিপঠিয়ালেও মানে বৰ প্ৰব্লেম হয়, যিহেতু পুখুৰী পাৰত মানে এইবিলাক কাম চলি আছে, কিনাৰটো বনাই আছে যেন। তাৰপিছত এইটো কাৰণে এতিয়া এইয়া পিন্ধি থাকা, আকৌ ভাল লাগিছে দেখি। বা বিউটিফুল লাগিছে দেই। তুমি এনেই ষ্টাইল জানা আকৌ দেই, চকুডোখৰ আঙুলি নভৰাবা, ষ্টাইল জানা আকৌ তুমি। এতিয়া মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ, যিহেতু ভাতো বনাবলগীয়া আছে আৰু ইহঁতকো অকণমান চাওঁ। গাটো বিশেষ অকণমান ভাল নহয়, তাকে বাৰু আজিলৈ আহিছোঁ।